নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটি যি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ এক্সাম আছিলে হৈ গ'ল। আপোনালোকে যিসকলে এক্সাম দিছিলে হয়তো সকলোৰে ভাল হৈছে। আপোনালোকৰ এতিয়া কথাটো হ'ল যিটো এন্ট্ৰেন্স দিলে তাৰ ৰিজাল্টখিনি অহা 25 জুলাইত দিয়া হ'ব। তাৰ কাৰণে যোৱা বছৰ যিখন নটিছ আছিল তাৰ ভিত্তিত মই আপোনালোকক জনাম যে কাট অফ মাৰ্ক কিমান গৈছিলে বা কিমান মাৰ্কছ পালে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা কলেজবিলাকত এডমিশ্যন ল'ব পাৰিব। যোৱাবাৰ নটিছত উল্লেখ কৰিছিলে যে যিসকল কেণ্ডিডেট এপ্ৰিয়েট হৈছিলে বা ৰিজাল্ট পাইছিলে, যিসকলে মিনিমাম 23 পাইছিলে বা 23 ওপৰত পাইছিলে, তেওঁলোক এলিজিবল হৈছিলে এপ্লাই কৰিবৰ কাৰণে, অৰ্থাৎ বি এড কলেজবিলাকত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকে এলিজিবল হৈছিলে, অৰ্থাৎ 23 তলত পোৱাসকল এলিজিবল নাছিলে। গতিকে তেনেকৈও হয়তো এইবুলি আপোনালোকৰ তেনেকৈ দিয়া হ'ব, বান্ধি দিয়া হ'ব। 23-25 আপোনালোকক দিয়া হ'ব, অৰ্থাৎ 23ৰ ওপৰত পালে বা 25ৰ ওপৰত পালে হয়তো আপোনালোকে যিবিলাক বি এড কলেজ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সেই কলেজবিলাকত এডমিশ্যন ল'ব পাৰিব। যোৱাবাৰ তেনেকৈ নটিছ পাব্লিছ কৰা হৈছিলে। গতিকে আপোনালোকৰ যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কথা নটিছ দিছিলে বি এড এক্সামক লৈ, তেনেকৈ 13 তাৰিখে বি এড এক্সাম হৈ গ'ল আৰু আপোনালোকৰ 25 তাৰিখে ৰিজাল্ট দিব বুলি কৈছে। গতিকে 25 তাৰিখে আপোনালোকৰ ৰিজাল্টখিনি উপলব্ধ হ'ব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত। যোৱাবাৰ কোনে কিমান নম্বৰ পাইছিলে দিছে, নম্বৰ অফ কোৱালিফাইড, ৰেঞ্জ স্ক'ৰ কিমান দিছে দেখিছে। 50ৰ পৰা 55 পোৱা আছিল 4টা, 45ৰ পৰা 50 পোৱা আছিল 8টা, 40ৰ পৰা 45 পোৱা 47জন আছিলে, 35ৰ পৰা 40 পোৱা 120 জন, 30ৰ পৰা 35 409, 25ৰ পৰা 30 পোৱা আছিলে 884। গতিকে 23ৰ পৰা 25ৰ ভিতৰত পোৱা আছিলে 511। টোটেল 1943 জন ছাত্ৰ ছাত্ৰীয়ে যিবিলাক কলেজ আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বি এড কলেজ সেইবিলাকত এপ্লাই কৰিব পাৰিছিল। গতিকে আপোনালোকৰ তেনেকৈ এইবুলিও এটা নিয়ম বান্ধি দিয়া হ'ব। তথাপিও আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছৰ যিখন কাট অফ মাৰ্ক লিষ্ট বা যিখন মেইল লিষ্ট আছে সেই মেইল লিষ্টখন চাম, যাতে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবৰ কাৰণে আপোনালোকে কিমান মাৰ্কছ পাব লাগিব বা কিমান এটা মিনিমাম মাৰ্কছ আপোনালোকে চিকিউৰ কৰিব লাগিব যাতে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িব পাৰে। কিন্তু আপোনাৰ যোৱা বছৰ যি দিছে 50ৰ পৰা 55ৰ পৰা আৰম্ভ হৈছিলে মাৰ্কছ যিসকলে পাইছিলে, 70ৰ ভিতৰত 55 পোৱা আছিলে, 70ৰ ভিতৰত 55 পাই প্ৰথমজন আছিলে কেণ্ডিডেট, তেওঁ 55 পাই তেনেকৈ আপোনালোকৰ আৰম্ভ হৈছিলে, 55ৰ পৰা আৰম্ভ হৈছিলে, অৰ্থাৎ কাট অফ মাৰ্কটো 55ৰ পৰা ষ্টাৰ্ট হৈছিলে সকলোৰে। গতিকে আপোনালোকে 70ৰ ভিতৰত এতিয়াও আপোনালোকে 60 বা 55 মান পাব লাগিব। গতিকে আমি সেই লিষ্টখন চাম ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবলৈ হ'লে আপোনালোকে কিমান মাৰ্কছ পাব লাগিব। এইখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোৱা বছৰৰ মেইল লিষ্ট। গতিকে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত যদি পঢ়িব বিচাৰে কিমান মাৰ্কছ পাইছিলে মই দেখুৱাম। তাত টোটেল ছিট আছিলে 35টা, 4টা আপোনালোকৰ এণ্ড'মেণ্ট ছিট হয়তো 20% ছিট থাকিব আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে আৰু 80% থাকিব ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে। কেনেকৈ ভাগ কৰি দিছিলে আপোনালোকে চাব পাৰে। 35টা ইনটেক কেপাচিটি আছিলে, আনৰিজাৰ্ভৰ কাৰণে 14টা, OBC কাৰণে 7টা, SC কাৰণে 2টা, ST কাৰণে 3টা, তেনেকৈ ভাগ কৰি দিয়া হৈছিলে। গতিকে আপোনালোকৰ যোৱা বছৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যি ডিপাৰ্টমেণ্ট আছিলে এডুকেশ্যন ডিপাৰ্টমেণ্ট, তাত আপোনালোকে কিমান সংখ্যক ল'ৰা ছোৱালী বা ষ্টুডেণ্টে ছিট পাইছিলে আমি চাম। আপোনালোকে প্ৰথম আনৰিজাৰ্ভ কেটেগৰীত চাইছোঁ ছায়েন্সৰ ফালৰ পৰা 73 পাইছিলে দেখিছে, অৰ্থাৎ 73ৰ পৰা ষ্টুডেণ্টে এপ্লাই কৰিছিলে, 173.190 পাইছে। কম্প'জিট স্ক'ৰ, আপোনাৰ কম্প'জিট স্ক'ৰ মানে হৈছে আপোনালোকৰ যি SLC, HS আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কছ লৈ যিটো মাৰ্কছ লোৱা হয় সেইটো হৈছে কম্প'জিট স্ক'ৰ। গতিকে আপোনালোকৰ ইয়াত বি এডৰ মাৰ্কছো সোমাই আছে। আপোনালোকৰ SLCৰ পৰা অলপ মাৰ্কছ অনা হয়, ধৰি লওক আপুনি SLC 60 পাইছে, তেতিয়া আপোনালোকৰ 5 নম্বৰ 10 নম্বৰ তেনেকৈ দিয়া হয়, তেনেকৈ সেইটো নিয়ম আছে। তেনেকৈ আপোনাৰ একাডেমিক মাৰ্কছটো যোগ কৰা হয়। ইয়াত একাডেমিক মাৰ্কছটো যোগ কৰিছে। সেই একাডেমিক মাৰ্কছ যোগ কৰাৰ পিছত আনৰিজাৰ্ভ কেটেগৰীত হায়েষ্ট নম্বৰ গৈছিলে 73.190 আৰু দ্বিতীয়জন গৈছিলে 70.846। গতিকে আপোনালোকৰ একাডেমিক মাৰ্কছ যোগ লগাই ইমান মাৰ্কছ আপোনালোকেও পাব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবলৈ হ'লে ছায়েন্সৰ ক্ষেত্ৰত। OBC ক্ষেত্ৰতো তেনেকৈ গৈছিলে, বি এডত পোৱা মাৰ্কছ লৈ, একাডেমিক মাৰ্কছ লৈ আৰু আপোনালোকৰ একাডেমিক মাৰ্কছ লৈ আৰু বি এডৰ এণ্ট্ৰেন্সৰ মাৰ্কছ লৈ আপোনালোক 63.70, দ্বিতীয়জন 63.524 আৰু তৃতীয়জন 61.603। তেনেকৈ যদি আমি ST প্লেনৰ ক্ষেত্ৰত চাওঁ, 2টা ছিট আপোনালোকৰ 57.757 পাইছে, 757, অৰ্থাৎ আপোনালোকৰ কম্প'জিট স্ক'ৰ, সেইটো কম্প'জিট স্ক'ৰ আপোনালোকে চাব। 2টা ছিট দিয়া হৈছিলে। তেনেকৈ SC 59 আৰু আপোনালোকৰ ST হেল্থৰ কোনো কেণ্ডিডেট নাছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি যি এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বি এড পঢ়িবৰ কাৰণে কোনো ধৰণৰ কেণ্ডিডেট নাছিলে। আপোনালোকে মনত ৰাখিব, আপোনালোকৰ যেতিয়া ৰিজাল্ট দিয়া হ'ব, ৰিজাল্টৰ পিছত ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনত পঢ়িবলৈ হ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত আপোনালোকে পুনৰ অনলাইন আবেদন কৰিব লাগিব, অৰ্থাৎ আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি কেম্পাছত পঢ়িবলৈ হয়। তেনেকৈ আপোনালোকে প্ৰত্যেকখন কলেজতে অনলাইন এপ্লাই কৰিব লাগিব। যিবিলাক কলেজ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা, কিছুমানত অফলাইন হ'ব, কিছুমানত অনলাইন হ'ব। মই আপোনালোকক জনাম পিছৰ পৰ্যায়ত সেইখিনি যেতিয়া ৰিজাল্ট আপোনালোকক ওলাব। আৰ্টছৰ ক্ষেত্ৰতো তেনেকৈ কম্প'জিট স্ক'ৰ 75.394 গৈছিলে,
আৰু 66 হৈছিলে মই কৈছোঁ যে আপোনালোকৰ যিটো বি এড স্ক'ৰ আছিলে 55ৰ পৰা ষ্টাৰ্ট হৈছিলে যোৱা বছৰ 55 পাইছিলে হায়েষ্টটো তাৰপিছত যিখিনি একাডেমিক মাৰ্কছ আছে সেইখিনি যোগ কৰিহি আপোনালোকে এনেকৈ দিয়া হৈছে OBC তেনেকৈ 64 পাইছিলে ST প্লেণ্টৰ 57 SC আপোনালোকৰ 55 ST হিলছৰ কোনো কেণ্ডিডেট নাছিলে আৰ্টছৰ ক্ষেত্ৰতো তেনেকৈ আপোনালোকে চাব পাৰে আদাৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত দেখিছে 7টা ছিট আছিলে আনৰিজাৰ্ভত 66 ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে এইখিনি চাব পাৰে আৰ্টছ এণ্ড কমাৰ্চৰ 4 ছিট তেনেকৈ আপোনালোকৰ ছিটখিনি দিয়া আছে গতিকে আপোনালোকে AW এপ্লাই কৰিব পাৰিব EWSও পাইছে তেনেকৈ ৱেইটিং লিষ্টটো দিয়া হৈছিলে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবলৈ হ'লে এনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব পুনৰ যেতিয়া ৰিজাল্ট দিয়া হ'ব ৰিজাল্ট দিয়াৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনে আপোনালোকক নটিচ দিব তাৰপিছত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব তাত পঢ়িবৰ কাৰণে গতিকে আপোনালোকৰ ইমানৰ মাৰ্কছে পাব লাগিব এইবুলিও 55 মান পাব লাগিব 55 বা 60 ঘৰত থাকিব লাগিব আপোনালোকৰ এণ্ট্ৰেন্সত যিহেতু 70 মাৰ্ক থাকে 70ৰ ভিতৰত আপোনালোকে 55 বা 60 মাৰ্কছ পালেহে আপোনালোকৰ হয়তো এটা চান্স থাকে আৰু আপোনালোকৰ নিম্নতম মাৰ্কছটো হৈছে মিনিমাম মাৰ্কছটো হৈছে 23 বা 25 পাব লাগিব তেতিয়া আপোনালোকে কলেজবিলাকত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেবল হ'ব নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব